আজি আমি একচুৱেলি এটা গোপন সূত্ৰৰে খবৰ পাইছোঁ যে চন্তলীৰ দক্ষিণ ৰঙাপানী ৩ নম্বৰ দক্ষিণ ৰঙাপানীৰ গাঁৱত এজন ব্যক্তিয়ে ইলিগেলি বহুত দৰৱ মেনুফেকচাৰ কৰে বা ষ্ট'ৰ কৰে এনেকুৱা খবৰ পালোঁ। তো সেই সূত্ৰে আমি আমাৰ আই চি চন্তলী, মই আই চি মন্দিৰা, আই চি চুমৰীয়া গোটেই টীম মানে আমি তাত যেতিয়া ৰেড মাৰোঁ আমি দেখোঁ যে তাত অসংখ্য মানে মেনুফেকচাৰিং ইকুইপমেণ্ট আছে, যিটো মেডিচিন হ'ব পাৰে, কছমেটিক্স মেনুফেকচাৰিং গোটেইখিনি মেনুফেকচাৰ কৰে। তাৰ ওপৰতে বহুত দৰৱ, এণ্টি কেপচিউল, এলুমিনিয়াম ফইল এনেকুৱা বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড মানে বস্তুখিনি আমি পালোঁ। তাৰপিছত কিছুমান বস্তু আমি চিজ কৰিলোঁ আৰু কিছুমান বস্তু মানে আমি একচুৱেলি ক'ব নোৱাৰোঁ যে এইখিনি কি কামত ইউজ হয়। তো সেইকাৰণে আমি ড্ৰাগ ইনস্পেক্টৰ কামৰূপৰ ঘৰত ৰিকুৱেশ্যন দিলোঁ। তো সেইমতে তেওঁলোকে আজি আহি পিনে তেওঁলোকে গোটেইখিনি ভালদৰে চালি চালে, চাই পিনে তেওঁলোকে দেখিলে যে গোটেইখিনি 12টামান টোটেল ডাঙৰ ডাঙৰ মেচিন আছে। আৰু যেতিয়া যিজন একিউজাৰ তেওঁক তেতিয়া সুধিছে, তেখেতে ক'ব পৰা নাই যে তেখেতে মানে একো ডকুমেণ্টছ দিব পৰা নাই, তেখেতক লাইচেঞ্চ নাই মেনুফেকচাৰিং কৰা, তেখেতে ষ্ট'ৰ কৰা একো মানে একোৰে লাইচেঞ্চ নাই, একো GST নাই, একো মানে তেওঁ ডকুমেণ্টছ শ্ব'য়ে কৰিব পৰা নাই তেখেতে। তো সেইটোতে তাৰপিছত বাকী ড্ৰাগ ইনস্পেক্টৰে গোটেইখিনি অন দ্য স্পট চিজ কৰে উইটনেছৰ ফ্ৰণ্টত। আৰু বাকী যিখিনি ইমুভেবল মেচিন, ডাঙৰ ডাঙৰ মেচিনাৰী তেওঁলোকে তাতে চিল কৰি প্ৰশাসনৰ ব্যক্তিয়ে চিল কৰি এটা হৈছে মানে কিবা একচুৱেলি ক'ব পৰা নাই এইটো মানে কি মানে বহুত ধৰণৰ দৰৱ আনিছে তেওঁলোকে। মানে ওপৰ পেকেজিংটো আছে, ওপৰ পেকেজিংটো এতিয়া তেওঁলোকে হয়তো সেই কোম্পানীৰ নহ'ব পাৰে, হয়তো সেই ভিতৰত বেলেগ বস্তুও ভৰাব পাৰে। তো এইটো ক'ব পৰা নাই মানে। আৰু একচুৱেলি মানে তো কি কামত ব্যৱহাৰ কৰিব, সিহঁতি কিছুমানে কৈছে হাৰ্বেলো বনাব, এলোপেথি বনাব নে মানে কোনটো ধৰণৰ বনাই মানে সেইটো ক'ব পৰা নাই। কাৰণ ওপৰৰ পেকেজিংখিনি আছে, ওপৰৰ এলুমিনিয়াম ফইল আছে, ওপৰৰ নাইট ক্ৰীম আছে, কিবা কছমেটিক্স আছে, মানে কফ চিৰাপৰ ওপৰৰ লেভেলটোৱে আছে, ভিতৰখিনি নাই। তো ভিতৰখিনি তাত মেনুফেকচাৰ কৰি তেওঁলোকে ভৰাব বুলি মানে আমাৰ এইটো ড্ৰাগ ইনস্পেক্টৰে আমাক কৈছে। সম্পূৰ্ণ অবৈধ এইটো, পুৰা অবৈধ। তেওঁলোকৰ একো মেনুফেকচাৰিং লাইচেঞ্চো নাই, একো মানে পাৰ্মিশ্যনো নাই, একোৱেই নাই। তেখেতক যেতিয়া একোজনে সোধা হৈছে তেখেতে কৈছে যে মই প্ৰথমতে গোটাই লওঁ, তাৰপিছত এপ্লাই কৰিম, এনেকুৱা টাইপৰ তেওঁলোকৰ ষ্টেটমেণ্টখিনি, যিটো মানে একো মিলা নাই। কিন্তু সেইটো অবৈধ, সম্পূৰ্ণভাৱে অবৈধ। আপোনালোকৰ এনে জনাত মানে কিমান দিনৰ পৰা তেখেতক সোধা পোছা কৰা মতে তেওঁ 1.5 বছৰৰ পৰা এইটো গোটা আৰম্ভ কৰিছে। আৰু মেচিনখিনি মূল্যও আপোনাৰ বহুত বেছি, আপোনাৰ মানে 20-30 লাখ মানৰ মেচিন মূল্য হ'ব। আৰু তেখেতে পইচাত মানে একো তেনেকুৱা কৰ্মত একো নহয়। তো আমি কেইদিনমান আগতে এটা চাইবাৰ ক্ৰাইমৰ ৰেড মাৰিছিলোঁ দক্ষিণ ৰঙাপানীতে। তো মোৰ এনেকুৱা লাগি আছে, সন্দেহ আছে তেখেতৰ নামো এবাৰ দুবাৰ ওলাইছিলে যে সেইটো হেৰিয়াত আগতে জড়িত আছিলে। তো মোৰ সন্দেহ মুক্ত আছে যে সেই তাৰ প্ৰচিডখিনি, তাৰ যিটো চাইবাৰৰ যিখিনি পইচা ইনকাম কৰিছে তাৰখিনি তেওঁলোকে এই মেচিনখিনি মেনুফেকচাৰ কৰিব বিচাৰিছে নেকি। এই এংগলটোত আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব। এতিয়া বহুত প্ৰিলিমিনাৰী ষ্টেজত আছে। আজি ড্ৰাগ ইনস্পেক্টৰে আপোনাক এখন FIR দিছে, সেইটো আজি আমি কেছ ৰেজিষ্টাৰ কৰি তেখেতক কাইলৈ আমি কোৰ্টত কৰিম। কেছ ৰেজিষ্টাৰ হ'ল নেকি? কেছ ৰেজিষ্টাৰ আজি এতিয়া হ'ব। এতিয়া FIRটো আমি ৰিচিভ কৰিছোঁ, ৰেজিষ্টাৰ কৰি আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টত ৰেজিষ্টাৰ হ'ব। আৰু বাকী চিটিং, ফৰ্জাৰী সেইখিনি ছেকশ্যনত ৰেজিষ্টাৰ কৰি আমি কাইলৈ আমাৰ অনাৰেবল কোৰ্টৰ আগত আমি কৰিছোঁ। এই সংক্ৰান্তত এতিয়ালৈকে কিমানজন মানুহ আপোনালোকে আটক কৰিছে? আমিতো এতিয়ালৈকে বৰ্তমান এজনেকে আটক কৰিছোঁ। তেওঁৰ নাম হৈছে আপোনাৰ জাহিদুল হক তালুকদাৰ বুলি। কিন্তু মোৰ বিষয়ে মানে এটা ধাৰণা আছে তেওঁৰ লগত আৰু বহুতখিনি মানুহ জড়িত হৈ আছে। কাৰণ এইটো অকলে এটা ইমান ডাঙৰ মেচিনাৰী এটা মানে আমি অৰ্ডাৰ দিয়া, কেনেকৈ অৰ্ডাৰ দিলে, ক'ৰ পৰা আহিলে মেচিনাৰীখিনি, তাৰপিছত এইখিনি তেওঁলোকে। আৰু ডাঙৰ কথাটো হৈছে তেখেতে মানে এই হাই ছেকেণ্ডেৰী পাছ, মই যিমান দূৰ গম পালোঁ, এই হাই ছেকেণ্ডেৰী পাছ মানুহ এজনে ইমান ডাঙৰ এটা স্কেমৰ লেভেলত কেনেকৈ মানে ইমানখিনি আইডিয়া কৰিছে। তেওঁ সুধোতে কৈছে যে আমি ইউটিউবত চাইছোঁ, কিবা চাইছোঁ, কিন্তু গোটেইকে আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিম তেতিয়াহে ওলাব। মানে এটা চক্ৰ থাকিব পাৰে। কাৰণ তেওঁলোকে এটা মই জনাত এটা এণ্টাৰপ্ৰাইজো খুলি লৈছে, যিটো ঘৰতে এণ্টাৰপ্ৰাইজ হয়, তালুকদাৰ এণ্টাৰপ্ৰাইজ বুলি। তো তালুকদাৰ এণ্টাৰপ্ৰাইজৰ নামত তেওঁলোকে অৰ্ডাৰ দিয়ে, অৰ্ডাৰ আহে, মেচিনাৰীখিনি কোনে এছেম্বল কৰে নে পেকেজিং তেনেকৈ আহে, গোটেইখিনি আমি চালেহে গম পাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।